লিডুত সোলাৰ লাইট স্থাপনেৰে লিডু উন্নয়ন সমিতিৰ স্বাধীনতা দিৱসত বিশেষ উদ্যোগ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লিডু উন্নয়ন সমিতিয়ে গ্ৰহণ কৰিলে বিশেষ জনকল্যাণমূলক পদক্ষেপ আজিৰ পৰা লিডুৰ বিভিন্ন অঞ্চলত ১৫টা সোলাৰ লাইট স্থাপনৰ কাৰ্যসূচী আৰম্ভ কৰা হয় নিশা টিউচনৰ পৰা উভতি অহা ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ যাতায়াতৰ সুবিধাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে প্ৰয়োজন অনুসৰি পৰৱৰ্তী সময়ত আৰু অধিক সোলাৰ লাইট স্থাপন কৰা হ'ব বুলি সমিতিয়ে জানিবলৈ দিয়ে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰুচুন থাপা বৰগুনাই জিলা পৰিষদৰ সদস্য কণিকা দে আৰু লিডু গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুমা চক্ৰৱৰ্তী সমিতিৰ কাম-কাজত সন্তুষ্ট হৈ লিডু আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰুচুন থাপাই সমিতিৰ হাতত ১০,০০০ টকাৰ আৰ্থিক সহযোগিতা আগবঢ়ায় নিউজ ডেস্ক এআইএন লাইভ বহুত বহুত ধন্যবাদ যেটো কাৰ্যসূচী হাতত লৈছে লিডু আমাৰ লিডু ডেভেলপমেণ্ট কমিটিয়ে অতি সুন্দৰ তেখেতে ষ্ট্ৰীটত সোলাৰ লাইট দিয়াৰ ব্যৱস্থা লৈছে তো এইটো বহুত ভাল ক'ব লাগিব তেখেতে প্ৰজেক্ট তেখেতে হাতত লৈছে আৰু এইটো এটা কিয়নো ভাল কাৰণ ষ্ট্ৰীটবোৰ পোহৰ হৈ থাকিলে মানুহ ৰাতি চলাচল কৰিবলৈ সুবিধা হয় ক্ৰাইমটো ফালে যদি মই চাওঁ সেইটো এটা আমাক পুলিচৰ কাৰণে সুবিধা হয় প্লাছ ইয়াতে দেখিছোঁ সৰু ল'ৰা ছোৱালীবোৰ ধেৰ আছে টিউচন অহা যোৱা কৰে আবেলি হ'লে তো ইহঁতক অহা যোৱাৰ কাৰণে সুবিধা হ'ব পোহৰ হৈ থাকিলে গতিকে বহুত ভাল কাৰ্যসূচী হাতত লৈছে আৰু এনেধৰণে কাম কাৰণে মই লিডু ডেভেলপমেণ্ট কমিটিক এপ্ৰিচিয়েট কৰিছোঁ ধন্যবাদ নমস্কাৰ আজি ৮০তম স্বাধীনতা দিৱসত আপোনালোকৰ সকলোলৈ বিশেষকৈ আমাৰ সাংবাদিক বন্ধুসকলক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে জানেই আজি আমি আমাৰ লিডু ডেভেলপমেণ্ট কমিটি এটা কমিটি আমি এটা গঠন কৰিছোঁ লিডু উন্নয়নমূলক কামৰ বাবে গতিকে আমি পঞ্চায়তৰ লগত লগ খাইহে কামখিনি কৰি আছোঁ পঞ্চায়তেও কাম কৰি আছে আমি উমলিয়াই দেখাই ক'ত কি কৰিব লাগে নালাগে ৰাইজেও আমাৰ ওচৰত আহে কয় তেতিয়া আমি কৰোঁ আমাৰো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ বাবে পোনপটীয়াকৈ আপোনালোকৰ পৰা আমি ক্ষমা বিচাৰিছোঁ তাকে আমাক ভুল ভ্ৰান্তি হ'লে যেন কৈ দিয়ে আৰু ইয়াৰ আমি প্ৰথম পৰ্যায়ৰ পদক্ষেপ লৈছোঁ ইয়াৰ লাইটিং ব্যৱস্থা যিটো সোলাৰ লাইট আমি আনিছোঁ 10খন সোলাৰ লাইট 10খনমান আনি আমি ষ্টাৰ্ট দিছোঁ মাফ কৰিব 15খন আনিছোঁ আনি পেলাই লগাই আছোঁ কিমানটো ছাকচেছ হয় চাওঁ তাৰপিছত আমাৰ ড্ৰেইনিং ছিষ্টেম আছে বিভিন্ন কাম আমি আঁচনি হাতত লৈছোঁ পঞ্চায়তৰ লগত লৈয়ে কৰি আছোঁ যিখিনি কাম তাহাঁতক পৰামৰ্শ দিয়ে বা আমাকো তেখেতসকলে দিয়ে গতিকে আমি আগবাঢ়ি আছোঁ আমি ভৱিষ্যতলৈ এইটো ডাঙৰকৈ আমি আৰু বিস্তাৰকৈ লিডু সমগ্ৰ লিডুবাসীক জনাই মেলি আমি এইবোৰ কামখিনি আগবাঢ়িবলৈ আহিছোঁ গতিকে আপোনালোকে সম্পূৰ্ণ সহযোগিতা সহায় আগবঢ়াব আজি এই পবিত্ৰ দিনত আমি এই আৰম্ভ কৰিছোঁ প্ৰথম সোলাৰ লাইট আপোনালোকে ইতিমধ্যে দেখিলে আমাৰ অচি ছাৰে এইটো অপেনিং দিলে এনেকৈ বিভিন্ন ঠাইত যিবোৰ ইম্পৰ্টেণ্ট প্লেচ কমন প্লেচ য'ত পাব্লিক বেছি অহা যোৱা হয় এইবোৰ ক্ষেত্ৰত আমি এইবোৰ ইনষ্টলেশ্যন কৰিবলৈ আগবাঢ়ি আহিছোঁ গতিকে আমাৰ আগন্তুক দিনতে আপোনালোকে এনেকৈ আমাক সম্পূৰ্ণ সহযোগিতা কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996